প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি চৰকাৰী ঘৰৰ নতুন আৰু এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ 2025 চনৰ নতুন লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকল লোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অনলাইনত এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ অনলাইনত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে এতিয়া নিজে ঘৰত বহি অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা ঘৰত বহি আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফচাইট হয় আৰু কিমান তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিছে 25 চনৰ, তাতো আপোনালোকৰ নামটো অহা নাই, এতিয়া কিন্তু আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অনলাইনত অফচাইট মুকলি কৰি দিয়া হৈছে PMAY 2.0। এতিয়া কিন্তু আপোনালোকে এইটো অফচাইটত যাই চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব PMAY 2.0। যদি আপোনালোকে এপ্লিকেশ্যন কৰিব নোৱাৰে, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আজিয়ে কৰক, নহ'লে কিন্তু আৰু আপোনালোকে কেতিয়াও চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া কথা হ'ল যে আপোনালোকে ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰোঁতে আপোনাৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আপোনাৰ আধাৰ কাৰ্ড লগতে লাগিব কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেট। যদি আপোনালোকে এতিয়াও ইনকাম চাৰ্টিফিকেট বনোৱা নাই, এতিয়া কিন্তু আপোনালোকে নিজে ঘৰত বহি আপোনাৰ ইনকাম চাৰ্টিফিকেটটো বনাব পাৰিব। আপোনালোকে কেনেকৈ ইনকাম চাৰ্টিফিকেটটো বনাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ইনকাম চাৰ্টিফিকেটটো বনাই ল'ব। আপোনালোকে ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ ডকুমেণ্ট লাগিব, আপোনাৰ আধাৰ কাৰ্ড, লগতে লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট, লগতে লাগিব আপোনাৰ বেংক পাছবুক। ইয়াত কিন্তু আপোনালোকে যিটো বেংকৰ পাছবুক বা বেংকৰ একাউণ্ট দিব, সেইটো বেংকৰ একাউণ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ড আৰু DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰৰ আঁচনি পইচা নোসোমাব বা যিকোনো চৰকাৰী আঁচনি পইচা কিন্তু নোসোমাব। সেইকাৰণে আপোনালোকে ইয়াত যিটো একাউণ্ট DBT একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ড লিংক থাকে আৰু আপোনাৰ DBT লিংক থাকে, নহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা নোসোমাব। আপোনাৰ ডকুমেণ্ট লাগিব, আপোনাৰ আধাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট, বেংক পাছবুক আৰু ইয়াত আপোনাৰ ডকুমেণ্ট লাগিব। আপোনালোকে ইয়াত নমুনি যাক দিব তাৰ কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ড লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ঘৰৰ কাৰণে অনলাইনত অতি সোনকালে এপ্লিকেশ্যন কৰক। লাষ্ট ডেট কিন্তু দিয়া হৈছে 31 মাৰ্চ, সেইকাৰণে আপোনালোকে অতি সোনকালে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা।